নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইকো বেংকৰ ফালৰ পৰা আপোনালোকৰ এপ্ৰেণ্টিচিছ ওলাইছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 21 অক্টোবৰৰ পৰা আৰম্ভ হৈছে, 30 অক্টোবৰলৈকে চলিব। মাত্ৰ 9 দিন সময় দিছে। 9 দিনত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এই এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে nats.education.gov.in ত যাব লাগিব, অৰ্থাৎ নেটছ পৰ্টেলত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাত আপোনালোকে প্ৰফাইল ক্ৰিয়েশ্যন বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে লগইন কৰাৰ পিছতে আপোনালোকে তাত দেখিব ইকো বেংক এপ্ৰেণ্টিচিপ বুলি তাত আপোনালোকে দেখি অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এইখিনি চাই লওক। ভেকেঞ্চি যদি কথা কওঁ, আমি অসমত যি ভেকেঞ্চি আছে সেয়া হৈছে টোটেল 24। তাৰে আপোনালোকৰ 11টা আনৰিজাৰ্ভ, 2টা EWS, 7টা OBC, ST কাৰণে 3টা আৰু SC কাৰণে 1টা। টোটেল 24টা ভেকেঞ্চি আছে। গতিকে আপোনালোকে বাকী লোকেশ্যনত এপ্লাই কৰিব নোৱাৰে, যিহেতু আপোনাৰ লোকেল লেংগুৱেজ জানিব লাগিব। সেইকাৰণে আপোনালোকে বাকী লোকেশ্যনবিলাকত এপ্লাই কৰিব নোৱাৰে। গতিকে অসমত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ লোকেল লেংগুৱেজত টেষ্ট কৰা হ'ব। যেতিয়া আপোনালোকে মেৰিট লিষ্টত নাম আহিব, তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজ টেষ্ট কৰা হ'ব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত যদি আপোনালোকৰ যিটো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই, তেতিয়াহ'লে আপোনালোকে চাব কৈছে, ইয়াত কৈছে যে মিনিমাম আপোনালোকৰ 20 বছৰ বয়স হ'ব লাগিব আৰু 28 বছৰ মেক্সিমাম। 1997 পাছত জন্ম হ'ব লাগিব, 2-10-1997 আৰু 1-10-2005 চনৰ আগত জন্ম হ'ব লাগিব। অৰ্থাৎ 1-10-2005 চনৰ পিছত জন্ম হ'লে নহ'ব, 1-10-2005 চনৰ আগত জন্ম হ'ব লাগিব। আপোনালোকে ইয়াত ৰিলেক্সেশ্যনো দিয়া হ'ব। গতিকে আপোনালোকে ৰিলেক্সেশ্যনো পাই যাব। যদি আপুনি 1-10-2005 জন্ম হৈছে, তেতিয়া ৰিলেক্সেশ্যন নাপায়, মানে মিনিমাম বয়সটো নাপায়। কিন্তু আপোনালোকৰ যদি বেছি বয়স হৈ গৈছে, তেতিয়া পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, তেতিয়া আমাৰ 2021 চনৰ পিছত গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব বুলি উল্লেখ কৰিছে। 1-4-2021 পাছত গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকৰ মাৰ্কশ্বিট আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ যিটো পে'মেণ্ট আছে, সেইটো পে'মেণ্ট হৈছে 15,000, মাহেকত 15,000কৈ দিয়া হ'ব। 10,500 আপোনালোকৰ ইকো বেংকৰ ফালৰ পৰা দিয়া হ'ব আৰু 4,500 আপোনালোকৰ গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া হ'ব DBDৰ যোগেদি। গতিকে আপোনালোক টোটেল 15,000 টকা চেলাৰী পাব। তাৰ কাৰণে আপোনালোকে চিলেকশ্যন প্ৰচিডিউৰত আপোনালোকৰ টেষ্ট অফ লোকেল লেংগুৱেজটো হ'বই, মই কৈছোৱেই। তাৰপিছত এটা এক্সাম হ'ব, অনলাইন এক্সাম হ'ব। সেইটো এক্সাম পাছ কৰিলে তাত মেৰিট লিষ্টত আপোনালোকৰ নাম আহিলে আপোনালোকে পাব। সেই মেৰিট লিষ্টখন ষ্টেট ৱাইজ, কেটেগৰী ৱাইজ প্ৰিপেয়াৰ কৰা হ'ব। অৰ্থাৎ অসমৰ কাৰণে এপ্লাই কৰা হ'লে অসমৰ কাৰণে আহিব, বেলেগ তাত নোসোমায়। যি এক্সাম আছে, সেই এক্সাম আপোনালোকৰ জেনেৰেল এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছত 25টা কুৱেশ্যন আহিব। জেনেৰেল ইংলিছ আহিব 25টা, ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড আহিব 25টা, কোৱান্টিটেটিভ এপ্টিটিউড আহিব 25টা, টোটেল 100 কুৱেশ্যন। মিডিয়ামটো থাকিব ইংলিছ আৰু হিন্দী। সময় 60 মিনিট, অৰ্থাৎ 1 ঘণ্টা সময় দিয়া হ'ব। 1 ঘণ্টাত আপোনালোকে এই কুৱেশ্যনখিনি কৰিব লাগিব। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। তাৰপিছত যদি ৱেইট লিষ্টো থাকিব, যদি কোনোবাই যদি সেই মেৰিট লিষ্টত পোৱাৰ পাছত যদি নলয়, তেতিয়া ৱেইট লিষ্ট থাকিব, ৱেইট লিষ্টৰ পৰা মতা হ'ব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ যি অনলাইন পে'মেণ্ট আছে, SC ST কাৰণে নীল, BWBD কাৰণে 400 টকা লগত GST, জেনেৰেল OBC EWS কাৰণে 800 টকা লগত GST দিব লাগিব। গতিকে আপোনালোকৰ GST চালে কিমান হয়তো আপোনালোকে গম পাব। এক্সামিনেশ্যন লিংকটো আপোনাৰ পিছত যিটো এক্সামিনেশ্যন লিংক আছে, সেইটো আপোনালোকৰ হয়তো মোবাইলতে হ'ব এক্সামটো, হয়তো মানে আপোনালোকৰ হয়তো এক্সাম চেণ্টাৰ, মানে যিবোৰ এক্সাম চেণ্টাৰ হয় তেনেকুৱা নহয় চাগে। অনলাইন আপোনাৰ মোবাইলতে ঘৰতে বহি হয়তো এক্সামটো দিব লাগিব পাৰিব চাগে, এক্সামিনেশ্যন লিংক বুলি যেতিয়া উল্লেখ কৰিছে। তাৰপিছত আহিলে আপোনালোকৰ যিটো মই ইতিমধ্যে কৈছোঁ যে অনলাইন আবেদন কৰিবৰ কাৰণে nats.education.gov.in গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে দেখিব ইকো বেংক এপ্ৰেণ্টিচিপ বুলি, সেই তাতে ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকৰ এইখিনি তথ্য আপোনালোকক জনাই দিলোঁ। গতিকে যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে 30 তাৰিখৰ ভিতৰত এপ্লাই কৰক।